নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বান্তি চক্ৰৱৰ্তী। আপোনালোকক মই মোৰ ফেচবুক পেজ আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ট্ৰু ফাৰ্মিং নলেজত আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা সৰু সুৰা এটা টপিক লৈ আহিছো। কেইদিনমান আগত মোৰ ওচৰত এজন মানুহ এজন আহিলে, কৈ আছে যে আপোনাৰ হাঁহ আৰু মোৰ হাঁহ একেলগত আনিছো, আপোনাৰ হাঁহে কণী পাৰি আছে। মানে এতিয়া আপোনালোকক যিটো প্ৰথমত মই সৰু পোৱালি দেখাইছো সেইটো নহয়, এইবিলাক সৰু পোৱালিৰ আগত অনা হাঁহ কেইটা আছিলে। এইটো আজি 7 মাহ মান হৈ গ'ল সিহঁতৰ বয়স। গতিকে এই 7 মাহৰ এইবোৰ হাঁহ আছে, সেইবোৰৰ লগত মোৰ এটা ফ্ৰেণ্ড এজনে মানে হাঁহ আনিছিলে, চিম হাঁহ আনিছিলে। তেওঁ কৈ আপোনাৰ হাঁহে কণী পাৰি আছে, কিন্তু মোৰ হাঁহে এতিয়ালৈকে কণী পৰা নাই, আপুনি আপোনাৰ হাঁহক কি খুৱাই আছে? গতিকে মই তেওঁক কলো মই যিটো খুৱাই আছো এইটোৰ বিষয়ে মই তেওঁক কলো। এয়া চাওক, এইটো ডক্টৰ জনৰ মাল হয়। ডক্টৰ জন এক প্ৰমোটাৰ এণ্ড গ্ৰোথ টনিক। এইটো 4 মাহ বয়সৰ পৰা, এই মেডিচিনটো 4 মাহ বয়সৰ পৰা মই দি আছো। 4 মাহ বয়সৰ পৰা মই যে আপুনি কেনেকে জানিলে, ময়ো প্ৰথমে নাজানো। মই এজন ভেটেনেৰী ডক্টৰৰ লগত আলোচনা কৰিছিলো, হোমিওপেথিৰ বিভাগৰ হয়, কিবা কিবি অলপ সাম্য জ্ঞান আছে, তেওঁৰ লগত মই আলোচনা কৰিছিলো। গতিকে তেওঁ মোক এই মেডিচিনটো চাজেষ্ট কৰিছিলে। গতিকে এই মেডিচিনটো মই কি কৰিছো, 4 মাহ বয়সৰ পৰা, 4 মাহ বয়সৰ পৰা কণ্টিনিউৱাছলি মই দি গৈ আছো। কণ্টিনিউৱাছলি নহয়, ৰাতিপুৱা মই ইমিউনিটি বুষ্টাৰটো দি আছো, আৰু আবেলি কি কৰি আছো, এই এক প্ৰমোটাৰ এণ্ড গ্ৰোথ টনিক মেডিচিনটো দি আছো। সেম কোৱান্টিটি, একদম সেম টু সেম কোৱান্টিটি, 10 ml per 100 বাৰ্ডছ। হয় নহয়, এদিনত 10 ml কে 100 বাৰ্ডছ দিব লাগিব। আৰু এইটো কি কৰিব লাগিব, দানাৰ লগত বা পানীৰ লগত ইউজ কৰিব লাগিব। ইয়াত লিখা আছে দানাৰ লগত বা পানীৰ লগত এইটো ইউজ কৰিব লাগে। চাই লওক, দানাৰ লগত বা পানীৰ লগত ইয়াক ইউজ কৰিব লাগে। অকে, এতিয়া এইটো আপোনালোকেও কি কৰিব। গতিকে মই তেওঁক এইটো চাজেচন কৰিছো যে মই এইটো খুৱাই আছো, তেওঁ এইটো খুৱাই আছে। আৰু তেওঁৰ হাঁহও আজি 10-15 দিনৰ আগত মোক কৈছিলে। গতিকে 10-15 দিন আগত তেওঁ মোক কোৱাৰ পিছত মই তেওঁক এই মেডিচিনটো আনিব দিছো। যে আপুনি মেডিচিনটো আনি লওক, আনি পেলাই খুৱাই চাব পাৰে। মই খুৱাই আছো, আপুনিও খুৱাই চাব পাৰে। নো চাইড ইফেক্ট, এনে কোনো চাইড ইফেক্ট নাই, কাৰণ হোমিওপেথি মেডিচিন হয়, কোনো চাইড ইফেক্ট নহয়। এইটো মই কোৱা নাই, কোম্পানীয়ে কৈ গৈছে। ঠিক আছে, এইটো মেডিচিনটো মই খুৱাই আছো, মই ভাল ৰিজাল্ট পাইছো। মোৰ হাঁহে 5 মাহ 15 দিন বয়সৰ পৰাই কণী দিয়া ষ্টাৰ্ট কৰি দিছিলে, আৰু মই কণ্টিনিউৱাছলি কণী পায়ে আছো। গতিকে তেওঁকো কলো, তেওঁ ইউজ কৰিছে, তেওঁ পাই আছে। আৰু আপোনালোকেও যদি আপোনাৰ হাঁহে বা কুকুৰাই যদি 5.5-6 মাহ পাৰ হৈ গৈছে, আপোনালোকৰ হাঁহে বা কুকুৰাই কণী দিয়া নাই, তেনেহলে আপোনালোকে কণীৰ কাৰণে এই এক প্ৰমোটাৰ এণ্ড গ্ৰোথ টনিক মেডিচিনটো ইউজ কৰিব পাৰে। আৰু মই প্ৰত্যেকটো ভিডিঅ'ত মই কওঁ, এই ভিডিঅ'টো মই কৈ আছো, যিকোনো মেডিচিন ইউজ কৰাৰ আগত এবাৰ ভেটেনেৰী ডক্টৰৰ লগত নিশ্চয় আলোচনা কৰি ল'ব। আৰু আজি আলোচনা ইমানখিনি আছিলে। গতিকে ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে। আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেনেহলে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে, ফ'ল' কৰিব। আপোনালোকৰ ভিউ আহে কিন্তু ফ'ল' নাহে। আপোনালোকে প্লিজ মোৰ চেনেলটো ফ'ল' কৰিব, ফেচবুকত মোক ফ'ল' কৰিব, ইউটিউবত ছাবস্ক্ৰাইব কৰিব। আৰু মই আপোনালোকক ইনফৰমেশ্যনখিনি দি থাকিম, আপোনালোকে লাগি থাকক, ময়ো লাগি আছো, টেনচন নল'ব। একদম বিন্দাছ আপোনালোকে ব্যৱসায় কৰক, বিন্দাছ আপোনালোকে হাঁহ কুকুৰা পালন কৰক। আৰু মই ইনফৰমেটিভ ভিডিঅ' বিলাক মই দি থাকিম। একদম মোৰ চেনেলত যেনেকে ট্ৰু ফাৰ্মিং নলেজত আপুনি একদম সম্পূৰ্ণ সঁচাকে পাব। যি দি আছো, যি খুৱাই আছো, যি পাই আছো, তাকেই আপোনালোকৰ লগত আলোচনা কৰি আছো। গতিকে আপোনালোকে নেক্সট ভিডিঅ' চাবৰ কাৰণে অপেক্ষা কৰক। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।